নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 27 ছেপ্টেম্বৰ 2024 অসমীয়াৰ 11 আহিন শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় হৈছে পুৱা 5:01 আৰু সূৰ্যাস্ত সময় হৈছে আবেলি 5:01। আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। কিবা কাৰণত আপোনাৰ পৰিকল্পনা আবদ্ধ হৈ পৰিব পাৰে। পৰিয়ালত সমস্যা আহিব। বৈবাহিক সম্পৰ্কত তিক্ততাৰ সম্ভাৱনা আছে। ব্যৱসায়ত আকাংক্ষিত ফলাফল নোপোৱাৰ বাবে আপুনি দুখ অনুভৱ কৰিব পাৰে। আপোনাৰ প্ৰচেষ্টা কমি যাবলৈ নিদিব। ইয়াৰ বাবে আপোনাৰ মনত এটা হীনমান্যতাৰ অনুভূতিৰ সৃষ্টি হ'ব পাৰে। বৃষ ৰাশি। বাকী থকা কামবোৰ হঠাতে সম্পূৰ্ণ হ'ব পাৰে। শিশুৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখক। ঘৰত আলহী অহা যোৱা কৰি থাকিব। জ্যেষ্ঠ আৰু বুদ্ধিমান লোকৰ সৈতে আপোনাৰ যোগাযোগ গঢ় লৈ উঠিব। আপোনাৰ সন্মুখত বিৰোধী দুৰ্বল হৈ পৰিব। চাকৰিটোত অতিৰিক্ত কামৰ বোজা থাকিব। মিথুন ৰাশি। ব্যৱসায়িক ভ্ৰমণৰ সম্ভাৱনা আছে। ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিব পাৰি। অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব। প্ৰেমিকৰ লগত তৰ্ক নকৰিব। ঠাণ্ডাৰ পৰা আঁতৰি থাকিব লাগে। খঙাল স্বভাৱৰ মানুহে আপোনাক সমালোচনা কৰিব পাৰে। ৰক্তচাপ ৰোগীয়ে নিজৰ স্বাস্থ্য যতন লোৱা উচিত। কৰ্কট ৰাশি। বৈবাহিক সম্পৰ্কত ভাল সম্প্ৰীতি থাকিব। গৱেষণা সম্পৰ্কীয় কামত আপুনি হয়তো যথেষ্ট সফলতা লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। ঘৰুৱা কামত আপুনি যথেষ্ট ব্যস্ত হৈ পৰিব। টিভি আৰু কম্পিউটাৰ বেছিকৈ ব্যৱহাৰ নকৰিব। পৰিয়ালৰ লোকে আপোনাক ভাল পাব, কিন্তু আপুনি তেওঁলোকক আপোনাৰ কথা বুজিবলৈ কিছু অসুবিধা পাব। সিংহ ৰাশি। আজিৰ দিনটো অতি ৰোমাঞ্চকৰ হ'ব। কামৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে। আপোনাৰ পত্নীৰ অনুভৱক সন্মান কৰক। চকুৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। কালিৰ তুলনাত আজি কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব। আপুনি আপোনাৰ ভ্ৰমণ পৰিকল্পনা পূৰণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত নতুন বিকল্প গঢ় লৈ উঠিব। নতুন কাম এটা আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো বৰ ভাল। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে গুৰুত্ব সহকাৰে আৰু ধৈৰ্য্যৰে সিদ্ধান্ত ল'ব। কাকো পৰামৰ্শ নুসুধাকৈ নিদিব। আইনী বিষয়ত ফলাফল আপোনাৰ পক্ষত থাকিব। তুলা ৰাশি। আজি ব্যস্ততাৰ দিন হ'ব। আপোনাৰ ঘৰটো সংস্কাৰ কৰিবলৈ টকা খৰচ কৰিব পাৰে। বৌদ্ধিক কামত আপুনি সফল হ'ব। ঘৰৰ কামত ব্যস্ত থাকিব। এটা ডাঙৰ ব্যৱসায়িক চুক্তি হ'ব পাৰে। আপুনি আপোনাৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে কৰিব। বিবাহিত জীৱন সুখী হ'ব। বৃশ্চিক ৰাশি। আপুনি আধ্যাত্মিক চিন্তাৰ প্ৰভাৱত পৰিব। পৰিকল্পিতভাৱে কৰা কামত আপুনি সফলতা লাভ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে অলপ কষ্ট কৰিব লাগিব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত বিবাদৰ সৃষ্টি হ'ব পাৰে। চাকৰিটোত অতিৰিক্ত কামৰ বোজা থাকিব পাৰে। ধনু ৰাশি। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটো স্বাভাৱিক। মানুহে আপোনাৰ ভদ্ৰতাৰ সুবিধা ল'বলৈ চেষ্টা কৰিব। আপোনাৰ পৰিয়ালৰ কনিষ্ঠ সদস্যসকলক লৈ আপুনি অলপ চিন্তাত পৰিব। বিবাহ অনুষ্ঠান আদিৰ সন্দৰ্ভত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মকৰ ৰাশি। সমাজত আপোনাৰ সন্মান বাঢ়িব। অবিবাহিত মানুহৰ বিবাহৰ বিষয়ে আলোচনা হ'ব পাৰে। বন্ধু-বান্ধৱীৰ লগত ক'ৰবাত ওলাই যাব পাৰিব। ল'ৰা-ছোৱালীবোৰ বৰ আজ্ঞাকাৰী হ'ব। সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে দিনটো ভাল। ভুল মানুহৰ সংগ এৰক। কুম্ভ ৰাশি। আপোনাৰ দৈনন্দিন কাম-কাজত অলপ বিচলিত হোৱাৰ সম্ভাৱনা আছে। নতুন বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে।
আপোনাৰ খং আৰু উত্তেজনা নিয়ন্ত্ৰণ কৰক। আপোনাৰ কৰ্মক্ষেত্ৰত পুৰস্কাৰ পাব পাৰে। ঋণৰ ধন ঘূৰাই পাব পাৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। মনৰ অস্থিৰতাক নিয়ন্ত্ৰণ কৰক। খাদ্যাভ্যাস উন্নত কৰক। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত অসাৱধান হ'ব। প্ৰেমিকৰ লগত যোগাযোগৰ অভাৱ হ'ব পাৰে। খৰখেদা কৰাৰ বাবে আৰ্থিক লোকচানৰ সম্ভাৱনা আছে। নিজৰ আত্মসন্মানৰ যত্ন লওক। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।